আজি গোটেই ভাৰতবৰ্ষৰ লগতে আমাৰ জুৰিয়া মণ্ডলতো জুৰিয়া সমষ্টিৰ অন্তৰ্গত জুৰিয়া মণ্ডলতো আমি বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ আৰু ইয়াত আমাৰ যথেষ্ট সংখ্যক মানুহ উপস্থিত আছে আৰু আগন্তুক দিনত আমি আশা কৰিছোঁ যে আমাৰ জুৰিয়া মণ্ডলৰ অন্তৰ্গত বা ৰূপহী সমষ্টিৰ অন্তৰ্গত যিকেইটা ২৩টা পঞ্চায়ত আছে এই পঞ্চায়তকেইটা আমি ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস হৈছে কাৰণ আমাৰ ৰূপহী মণ্ডলতো যি প্ৰতিষ্ঠা দিৱস খুব সুন্দৰভাৱে পালন কৰিছে ৰূপহী মণ্ডলৰ কাৰ্যকৰ্তাসকলে আমাৰ ভাল এটা সফলতা আমি সফলতা পাম বুলি যি দিনত কংগ্ৰেছ বা অন্যান্য দলে প্ৰাৰ্থী বিচাৰি পোৱা নাই আমাৰ দলত এটা পঞ্চায়তৰ পৰা এপি মেম্বাৰৰ কাৰণে ৪-৫জনে এপ্লাই কৰিছে আমাৰ জিলা পৰিষদতো আমাৰ জুৰিয়া জিলা পৰিষদত ইতিমধ্যে 2জনে এপ্লাই কৰিছে কিন্তু আমি যিটো গম পাই আছোঁ গম পোৱা মতে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি পোৱা নাই ক'ৰবাত আমাৰ প্ৰাৰ্থীক কংগ্ৰেছৰ টিকেট দিব বুলি সিহঁতে মাতি আছে কিন্তু আমাৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থিত্ব ল'বলৈ মানে প্ৰত্যাখ্যান কৰিছে গতিকে ইয়াৰ পৰা আমি এটা মানে কালিয়ে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ মণ্ডল সভাপতিৰ ঘৰত ৰাতিপুৱা ৮টা বজাৰ পৰা ৰাতি 12টালৈকে আমাৰ প্ৰাৰ্থীসকলৰ যথেষ্ট ভিৰ আছিলে গতিকে আমি ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ দলে এটা যথেষ্ট ভাল ফলাফল দেখুৱাব পাৰিব বুলি আজি শুভ দিনত জুৰিয়া মণ্ডল সভাপতি ডাঙৰীয়াক ধন্যবাদ জানিছোঁ এই শুভ দিনত এটা আমি মণ্ডল অফিচ পাইছোঁ তেখেতৰ দ্বাৰাই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ অফিচৰ লোকেশ্যনটো কৈ দিয়ক যিহেতু আজি নতুন অফিচৰ লোকেশ্যন হ'ল চামদৰা চাৰিআলিৰ লগতে সমষ্টি জুৰিয়া মণ্ডলৰ এই প্ৰতিষ্ঠা দিৱসত জুৰিয়া মণ্ডলৰ নতুনকৈ ওলোৱা এই কাৰ্যালয়ত উপস্থিত থাকি আজি প্ৰতিষ্ঠা দিৱসৰ বিষয়ে দুআষাৰ মন্তব্য আগবঢ়াইছিলোঁ মই এই প্ৰতিষ্ঠা দিৱসত অন্য মন্তব্য দিয়া নাছিলোঁ এটাই মন্তব্য দিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে ভাৰত মাতাৰ সন্তান হিচাপে সকলো ৰাইজকে দেশৰ হকে কাম কৰি যাবৰ কাৰণে এটা প্ৰয়াস কৰিছিলে কিন্তু আজি ভাৰতীয় জনতা পাৰ্টি এনে এটা পৰ্যায় পাইছেগৈ ধৰ্মীয় ৰাজনীতিয়ে আগভাগ লৈছে এই ধৰ্মীয় ৰাজনীতিটো আমি ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি ভাৰত মাতাৰ এক সন্তান হিচাপে ভাৰতীয় দলটিক আগবঢ়াই নিবৰ কাৰণে মই আশাবাদী আমি পুৰণা কৰ্মী হিচাপে এইখিনিকে মই মন্তব্য আগবঢ়াইছোঁ আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি যথেষ্ট ভাল লাগিলে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে আজি প্ৰতিষ্ঠা দিৱসৰ ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰতিষ্ঠা দিৱসৰ আজি বহুখিনি মূল্যৱান কথা ৰোমন্থন কৰিলে আচলতে গৌৰৱে আমি এই দলটোৰ প্ৰতি সদায় সেৱা আগবঢ়াই যাব লাগে আৰু আমি দলটোৰ প্ৰতি সদায় একনিষ্ঠ সেৱা আগবঢ়াই দলটোৰ যাতে আগন্তুক দিনত খোজত খোজ মিলাই আমি যাতে আমাৰ এই জুৰিয়া মণ্ডলৰ প্ৰতিজন কাৰ্যকৰ্তাই মণ্ডলটিক আগবঢ়াই নিব পাৰোঁ প্ৰতিজন কাৰ্যকৰ্তাৰ যাতে হৃদয়ৰ যাতে আমি কথা অনুভৱ কৰিব পাৰোঁ তাকে আজি সোঁৱৰাই দিছে গতিকে আমি ভৱিষ্যত দিনত আমি সকলোৱে আগুৱাই গৈ যাতে আমাৰ মণ্ডলটিক এক নতুনত্ব প্ৰদান কৰিব পাৰোঁ গতিশীল নেতৃত্বৰে আগবঢ়াই নিব পাৰোঁ তাৰে কামনা কৰিছোঁ